গৰুৰ মাংসটো হ'ল আমাৰ এটা পৰম্পৰা। আমাৰ বিভিন্ন বিয়া অনুষ্ঠানত, বিভিন্ন আমাৰ ইছলামিক ধাৰ্মিক অনুষ্ঠানত এই মাংসটো আমি ব্যৱহাৰ। মই কি খাম, কি পিন্ধিম আৰু কেনেকুৱা ঘৰত থাকিম, এইটো মোক সংবিধানে দিছে, অধিকাৰ দিছে। যদি এই মাংসটো খালে অসমীয়া জাতিৰ, অসমৰ মানুহৰ যদি কিবা ক্ষতি হয় বা কিবা ধৰ্মীয় আঘাত কৰে বা অনুভূতি কৰে, তেতিয়াহ'লে আমি এই মাংস আমি কেতিয়াও। কিন্তু মছজিদত যেতিয়া গাহৰি মাংস কোনোবা পেলাইছে, আপোনালোকে ক'ব পাৰিবনে যে কোনোবা যিসকল সংগঠনে উগ্ৰ হিন্দুত্ববাদী, যিবিলাক নিজকে দেখায় উগ্ৰ হিন্দুত্ববাদী নেতা, কেতিয়াও কিন্তু কোৱা নাই যে এনেকুৱা মন্তব্য এনেকুৱা কাম বা যেনেকুৱা ঘটনা হ'ব নালাগিছিল বা কৰিব নালাগিছিল। বাংলাদেশী মুখেৰেতো ক'লে নহ'ব। আজি মোক বাংলাদেশী ক'ব আৰু কাইলৈ আপোনাক ক'ব। মাইনুদ্দিনৰ পক্ষত আৰু এই মন্তব্যৰ পক্ষত অসমৰ মুছলমান নাই আৰু কেতিয়াও নাথাকেও। অসমৰ মুছলমানৰ গাত এটোপাল তেজ থকালৈকে নিজকে অসমীয়া বুলি পৰিচয় দি যাব। অসমত বায়ু পানী খাই আমি সদায় কৈ আছো যে আমি হাড়ে সিমো যে অসমীয়া। তাত এতিয়া কিছুমান ৰাজনৈতিক নেতাৰ, কিছুমান ৰাজনৈতিক মুনাফাৰ কাৰণে, কিছুমান সংগঠনৰ নেতা বুলি মই কৈছো, কোনোবা ৰাজনীতিক দলৰ ইংগিতত কিছুমান কথা কৈ কেনে এই অসমীয়া বৃহত্তৰ জাতিটোৰ মাজত এটা যি ভাগ বতৰা সৃষ্টি কৰিব বিচাৰিছে, এয়া অসমবাসী ৰাইজে ইতিমধ্যে বুজি পাইছে। এই ক্ষেত্ৰত একচুৱেলি মই নাভাবোঁ যে সেই মইনুদ্দিন, যিজন এবিএমছুৰ নেতা, মইনুদ্দিন নামৰ যিজন ব্যক্তিয়ে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে, আচলতে তেওঁৰ কথা মতে যে গোটেই অসমৰ সংখ্যালঘু মানুহে শুনিব, আচলতে তেনেকুৱা কথা নহয়। প্ৰথম কথা, আপোনালোকে জানেই যে মুছলিম জাতীয় পৰিষদ জন্ম লগ্নৰে পৰা আমি ইয়াতে অসমতে আমি যি আমাৰ সকলো জাতি ধৰ্ম বৰ্ণৰ মানুহে যি এক মিলা প্ৰীতিত বাস কৰি আছোঁ, অসমীয়াৰ হৈ যেনেকৈ আমি কাম কৰি আছোঁ, আমাৰ অসমীয়া জাতিটোৰ হৈ যেনেকৈ কাম কৰি আছোঁ, সদায় এটা সমান দৃষ্টিৰে আমি চাই কাম কৰি আছোঁ। আৰু এবিএমছুৰ যিগৰাকী এজন মইনুদ্দিন আহমেদে যিটো কথা কৈছে, আচলতে তেওঁ নাজানে যে 1972 চনত যেতিয়া মাধ্যম আন্দোলন হৈছিলে, অসমীয়া মাধ্যম আন্দোলন, এই আন্দোলনত প্ৰথম শ্বহীদ হোৱাজনে হ'ল মুজাম্মিল হক। আৰু অসমীয়া জাতি প্ৰক্ৰিয়াত অসমৰ মুছলমানৰ লগতে অইন বহুত সম্প্ৰদায়ৰ মানুহো অসমীয়া জাতি প্ৰক্ৰিয়াত সকলোৰে সমান এটা অধিকাৰ আছে। আমি অসমীয়া জাতি প্ৰক্ৰিয়াৰ কাৰণে আমিও বহুত ত্যাগ স্বীকাৰ কৰিছোঁ, যিটো অপ্ৰিয় হ'লেও সত্য কথা। আমাৰ আচলতে যিটো ভাষা, সেই ভাষাটো আমি ত্যাগ স্বীকাৰ কৰি অসমীয়াক আমি আঁকোৱালি লৈছোঁ। আৰু আমি মাতৃৰ গৰ্ভৰ পৰা ওলাইয়ে আমি নিজকে অসমীয়া বুলি চিঞৰ বাখৰ কৰি থাকোঁ, আৰু এইটো আজীৱনলৈ থাকি যাম। অসমত বায়ু পানী খাই আমি সদায় কৈ আছো যে আমি হাড়ে সিমো যে অসমীয়া। তাত এতিয়া কিছুমান ৰাজনৈতিক নেতাৰ, কিছুমান ৰাজনৈতিক মুনাফাৰ কাৰণে, কিছুমান সংগঠনৰ নেতা বুলি মই কৈছো, কোনোবা ৰাজনীতিক দলৰ ইংগিতত কিছুমান কথা কৈ কেনে এই অসমীয়া বৃহত্তৰ জাতিটোৰ মাজত এটা যি ভাগ বতৰা সৃষ্টি কৰিব বিচাৰিছে, এয়া অসমবাসী ৰাইজে ইতিমধ্যে বুজি পাইছে। আৰু পোনপ্ৰথমে এবিএমছুৰ যিগৰাকী নেতাই এনেকুৱা এটা ভয়ানক মন্তব্য দিছে, আচলতে এই মন্তব্যত আমি প্ৰথমে মুছলিম জাতীয় পৰিষদৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। কাৰণ একচুৱেলি তেখেতে এনেকুৱা ধৰণৰ মন্তব্য দিব নালাগিছিল, আৰু দিছেও যদি আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক এটা কথা স্পষ্টকৈ কৈ দিছোঁ যে এইটো তাৰ একাংশ ব্যক্তিগত মন্তব্য, এইটো অসমৰ মুছলমানৰ মন্তব্য নহয় বা অসমৰ সংখ্যালঘু ৰাইজৰ মন্তব্য নহয়। কাৰণ অসমীয়া ভাষাই আমাক কেতিয়াও অন্যায় কৰা নাই, অসমীয়া ভাষাই আমাক কেতিয়াও নিৰ্যাতন কৰা নাই। আমাক নিৰ্যাতন অন্যায় কৰিছে ইয়াৰে একাংশ ৰাজনৈতিক দলে। গতিকে অসমীয়া ভাষাৰ প্ৰতি আমাৰ আৱেগ আছে, অনুভূতি আছে, আৰু সেয়া আমাৰ চিৰজীৱন থাকিব। কাৰণ অসমীয়া মাধ্যমত আমাৰ ল'ৰা ছোৱালী পঢ়ি আছে, আৰু আমি নিজেও অসমীয়া, আমি সদায় নিজকে অসমীয়া বুলি পৰিচয় দিওঁ। কিন্তু বৰ্তমান আমাৰ পৰিলক্ষিত হৈছে যে এনেকুৱা ধৰণৰ কিছুমান মন্তব্যত আগন্তুক দিনত এটা বেয়া ইংগিতৰ এটা গোন্ধ ওলাইছে বুলি আমাৰ সন্দেহ হৈছে। কাৰণ এই মন্তব্যবিলাক আচলতে ক'ৰ পৰা আহি আছে? কোনোবা
ৰাজনৈতিক দলৰে হওক বা কবাৰ পৰা উচতনি দি এইবিলাক মন্তব্য দি আছে নেকি আমাৰ সন্দেহ হৈছে। সেইকাৰণে আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজক অলপমান সজাগ হৈ থকাৰ কাৰণে মুছলিম জাতীয় পৰিষদৰ তৰফৰ পৰা আহ্বান জনাইছো। ইমান ভয়ংকৰ এটা মন্তব্য দিয়াৰ পিছত সংবাদ মাধ্যমে যেতিয়া মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিলে যে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে ABMCৰ এগৰাকী নেতাই, তাৰপিছত মুখ্যমন্ত্ৰীয়ে কিন্তু কথাটো অলপ বেলেগ ধৰণে ক'ব লাগিছিল, কিন্তু মুখ্যমন্ত্ৰীয়ে গা এৰা মন্তব্য দিছে। মুখ্যমন্ত্ৰীয়ে কৈছে কোনে কি ভাষা গ্ৰহণ কৰিব সেইবোৰ কথা আমি একো নাচাওঁ নাভাবোঁ, অসমীয়া ভাষা ৰাজ্যিক ভাষা হৈ আছে, আজীৱন হৈ থাকিব, এনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰীয়ে মন্তব্য দিছে। অৰ্থাৎ তেওঁলোকে যিখিনি কথা কৈছে মুখ্যমন্ত্ৰীৰ কাৰণে একো ডাঙৰ কথা নহয়। কিন্তু যদিহে সঁচাকৈ যদি অসমীয়া ভাষাটো যদি কিবা কাৰণত লোকপিয়লত যদি তেওঁলোকে গ্ৰহণ নকৰে তেন্তে অসমীয়াটো সংখ্যালঘু হৈ পৰিব। এই কথাটোতো হয়, নোহোৱা নহয়, বহু বুদ্ধিজীৱী সমালোচকেও এই কথাটো কয়। কিন্তু মুখ্যমন্ত্ৰীয়ে মানে বিচাৰিছে নেকি তেনেকুৱা ধৰণৰ কোৱাটো? মইতো সেইটো কথা কৈছো যে অসমৰ আগন্তুক দিনত এনেকুৱা ধৰণৰ কিছুমান মন্তব্য ক'ৰ পৰা আহি আছে, কোনে কৰাই আছে অসমখন এটা অশান্তিৰ সৃষ্টি কৰিবলৈ, সেয়াৰ প্ৰতি আমি অলপ লক্ষ্য ৰাখিব লাগিব। কাৰণ আপোনালোকে জানেই যে আগন্তুক 26ত নিৰ্বাচন, বিধানসভা নিৰ্বাচন, আৰু বৰ্তমান অসমখন এটা অশান্তিকৰ পৰিৱেশৰ সৃষ্টি হৈছে। ইতিমধ্যে একাংশ দল সংগঠনে প্ৰতিবাদ কৰি আছে, একাংশ দল সংগঠনে বহুত সাম্প্ৰদায়িক মন্তব্য দি আছে, কিছুমান ৰাজনৈতিক দলেও দি আছে। তাৰমানে এনেকুৱা এটা প্ৰি প্লেনিং হৈ আছে নেকি আমাৰ সন্দেহ হৈছে, তাৰ বাহিৰে আমাৰ একো নহয়। আৰু যিটো কথা ABMCৰ মাইনুদ্দিনে কৈছে সেই কথাৰ মানে সংক্ষেপত যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী যিটো গা এৰা বুলি কৈছে, মুখ্যমন্ত্ৰী জানেই যে সেইটো মন্তব্যত আচলতে কোনো ক্ষতি নহয়। কাৰণ সেই মন্তব্য গোটেই অসমৰ মুছলমানৰ মন্তব্য নহয়, এইটো একাংশতাৰ ব্যক্তিগত মন্তব্য। গতিকে আমি বিচাৰিছোঁ যে তেওঁৰ ওপৰত তদন্ত হ'ব লাগে, তেওঁৰ ওপৰত তদন্ত হ'ব লাগে। আচলতে তেওঁ এনেকুৱা মন্তব্য অসমত থাকি কিয় দিলে ইয়াত এটা এনকুৱাৰী হ'ব লাগে। আমি দেখিবলৈ পাইছোঁ ইতিমধ্যে ABMCয়ে সংবাদ মেল যোগে তাক নিলম্বন কৰিছে, তাক মানে সংগঠনৰ পৰা নিলম্বন কৰিছে, তাক বহিষ্কাৰ কৰিব লাগে। নিলম্বন নহয়, তাক বহিষ্কাৰ কৰি আইনৰ আওতাত আনিব লাগে। তেখেতে এই কথাটো কেনেকে ক'ব পাৰিছে আৰু কিয় ক'লে, ইয়াৰ বিৰুদ্ধে আইনে কি ব্যৱস্থা ল'ব লওক। মাইনুদ্দিনৰ পক্ষত আৰু এই মন্তব্যৰ পক্ষত অসমৰ মুছলমান নাই আৰু কেতিয়াও নাথাকেও। অসমৰ মুছলমানৰ গাত এটোপাল তেজ থকালৈকে নিজকে অসমীয়া বুলি পৰিচয় দি যাব, এইটো স্পষ্ট কথা। কিন্তু তাৰে মাজত এতিয়া কোনোবা এজন নেতাই যদি আমাৰ মাজত এটা ভাতৃত্ববোধ, যিটো ভাতৃত্ববোধ অসমীয়া জাতিৰ, আমি যেনেকে এটা ভাতৃত্ববোধত জীয়াই আছো, তেনেকুৱা এটা বিনিষ্ট কৰিবলৈ কিবা এটা মন্তব্য দিলে সেই মন্তব্য আমাৰ অসমৰ সংখ্যালঘু ৰাইজৰ নহয়। পৰিষদৰ উপদেষ্টা বিদ্যুৎ কলিতাৰ লগতে তেওঁলোকৰ দলৰ বহু কৰ্মীয়ে আজি এজাহাৰ দিছে মইনুদ্দিনৰ ওপৰত, গ্ৰেপ্তাৰ কৰিব লাগিব বুলি কৈছে মইনুদ্দিনক, নহলে জংগী আন্দোলন হ'ব। আৰু আপোনাৰো যিহেতু বিদ্যুৎ কলিতাৰ লগত এটা সম্পৰ্ক আছে, আপুনি কি ক'ব এইটো বিষয়ত? তেওঁলোকে একচুৱেলি মইতো তেনেকুৱাই বিচাৰিছো যে মাইনুদ্দিনক আইনৰ আওতাত আনিব লাগে। এতিয়া তেওঁৰ বিৰুদ্ধে কোনে কেছ দিছে, কোনে কি কৰিছে, সেইটো কথা সেইটো আইনে চাব। কিন্তু ময়ো কৈছো যে তেওঁক আইনৰ আওতাত আনিব লাগে, কাৰণ ইমান ডাঙৰ কথা কৈছে এইটো। আৰু সেইকাৰণে আৰু এটা কথা আপোনালোকে চাব, মই অলপ আগতে কৈছো যে অসমীয়া জাতি প্ৰক্ৰিয়াত অসমীয়া ভাষা, অসমীয়া মাধ্যম, অসমীয়া সংস্কৃতি, অসম সাহিত্য সভাৰ পৰা আৰম্ভ কৰি মুছলমানৰতো অলপ হ'লেওতো কিবা আছে, অৱদান আছে। গতিকে মুছলমানৰ গাত এটোপাল তেজ থকালৈকে মুছলমানে তেনেকুৱা সিদ্ধান্ত কেতিয়াও নলয়, এইটো স্পষ্ট কথা। আৰু এইটো তাৰ একাংশ ব্যক্তিগত মন্তব্য, এইটো সমগ্ৰ মুছলমানৰ মন্তব্য নহয়। সেইকাৰণে কৈছো যে তেওঁক আইনৰ আওতাত আনি তদন্ত কৰিব লাগে। এতিয়া আমাৰ ওপৰত যিটো অন্যায় অত্যাচাৰ হৈ আছে, কথাবিলাক ক'ব লাগিব। আমাৰ মুছলমানৰ ওপৰত যিটো অন্যায় অত্যাচাৰ হৈ আছে, এতিয়া এই অন্যায় অত্যাচাৰৰ কোনোবাই আৱেগক কিছুমান কথা ক'ব পাৰে, ডাঙৰ কথা নহয়, কিছুমানে কিছুমান কথা কৈছে, কিন্তু সেই বুলি যে সেই কথাবিলাক সমগ্ৰ মুছলমানৰ কথা নহয়। ৰাজ্যজুৰি এতিয়া উচ্ছেদ হৈছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমীয়া জাতি, অসমীয়া ভাষাক উদ্ধাৰ কৰিবলৈ হ'লে এনেকুৱা পন্থা আমি ল'বই লাগিব। অসমীয়া ভাষাৰ বাবে মই অসমীয়া মানুহখিনিৰ বাবে এই কাম কৰিছো, মোক অসমীয়া মানুহে কেতিয়াও বেয়া পাব নোৱাৰে, উচ্ছেদ কৰিছো। বাংলাদেশী যিসকল আছে, বাংলাদেশীসকলৰ বিৰুদ্ধে মোৰ এই যি এক আন্দোলন, এই আন্দোলন মোৰ চলি থাকিব। আৰু প্ৰশাসনক যদি বাধা দিয়ে কোনোবাই, তেন্তে প্ৰশাসনেও বেলেগ ধৰণৰ বিহিত ব্যৱস্থা ল'ব বুলি মুখ্যমন্ত্ৰীয়ে এই বিষয়ে কৈছে। আপুনি এইটো বিষয়ত কি ক'ব? উচ্ছেদটো যিটো প্ৰক্ৰিয়াত চলি আছে, এয়া একচুৱেলি টোটেলি ৰাজনৈতিক এটা লাভালাভৰ এটা উচ্ছেদ।
এটা ৰাজনৈতিক দলৰ ক্ষমতাত থকাৰ এটা উচ্ছেদ। কাৰণ উচ্ছেদৰ কিছুমান প্ৰক্ৰিয়া আছে, সুপ্ৰিম গাইডৰ কিছুমান ল আছে। উচ্ছেদ কৰিছে, কিন্তু উচ্ছেদ কৰাৰ পিছত সেইসকলক সংস্থাপন দিয়া বুলিও আমি জানিব পাৰিছো। আপুনি গম পাইছেনে এই কথাটো? সংস্থাপন আজিলৈকে দিয়া বুলি আমি গম পোৱা নাই। মই ইতিমধ্যে দিল্লীত গৈ আমি মুছলিম জাতীয় পৰিষদৰ তৰফৰ পৰা উচ্ছেদ কৰা মানুহখিনিক মই ইনকুৱাৰী বিচাৰিছোঁ। কিন্তু তেওঁলোক যদি উচ্ছেদ কৰাৰ পিছত তেওঁলোক ক'ত যায় তেতিয়াহ'লে? তেওঁলোক নাথাকে, তাতেই থাকে। তাতেই আপোনাৰ যিবিলাক গভৰ্ণমেণ্টৰ মাটি আছে, ৰিজাৰ্ভেশ্যন, যিবিলাক আপোনাৰ ফিল্ডৰ দৰে বা হয়তো বিলৰ দৰে, পথাৰৰ দৰে, এই কিছুমান দল সংগঠনৰ কিছুমান মানুহে ইহঁতক সহায় সহযোগিতা কৰে, তিৰপাল কিনি দিয়ে, তেনেকেই থাকে। আৰু কিছুমানৰ আত্মীয় স্বজনৰ ঘৰ বাৰী আছে বা কিছুমানৰ মানে বন্ধু বৰ্গৰ ঘৰ বাৰী আছে, সিহঁতৰ ঘৰ থাকে। আজিলৈকেতো মানে উচ্ছেদ কৰা মানুহক সংস্থাপন দিয়া আমি দেখা নাই। সিদিনাখন আমাৰ মুছলিম জাতীয় পৰিষদৰ পৰা আমি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আমি স্মাৰকপত্ৰ দিছোঁ যে এই যিসকল মানুহক বাংলাদেশী বুলি কৈ যে উচ্ছেদ কৰিছে, বাংলাদেশী মুখেৰেতো ক'লে নহ'ব। আজি মোক বাংলাদেশী ক'ব আৰু কাইলৈ আপোনাক ক'ব। মুখেৰে ক'লে নহ'ব, ইনকুৱাৰী হ'ব লাগিব, তদন্ত হ'ব লাগিব যে আচলতে তেওঁ প্ৰকৃত বাংলাদেশী হয়নে নহয়, নে তেওঁ প্ৰকৃত ভাৰতীয় মানুহ। সেইকাৰণে আমি ৰাষ্ট্ৰপতিক এটা স্মাৰকপত্ৰ দিছোঁ যে অসমত যিসকল মানুহক উচ্ছেদ কৰা হৈ আছে বাংলাদেশীৰ চাইনবোৰ্ড লগাই, সেইসকল মানুহৰ ওপৰত ৰাষ্ট্ৰপতিয়ে এটা ইনকুৱাৰী কৰিব লাগে, এটা জুডিচিয়েল এটা ইনকুৱাৰী হ'ব লাগে। যে এই এনকুৱাৰী কৰি কিনে যদি সেইসকল মানুহ প্ৰকৃত ভাৰতীয় মানুহ, সেইসকলক সংস্থাপন দিব লাগে। এইটো সুপ্ৰিম কোৰ্টৰ গাইডলাইন। যদি প্ৰকৃত ভাৰতীয় মানুহ হয়, ইহঁতক চৰকাৰী মাটিত যদি কোনোবাই দখল কৰি আছে বা কোনোবাই যদি সেই চৰকাৰী মাটিৰ পৰা উঠাই দিব লাগে, আগতে তেওঁক সংস্থাপন দিব লাগিব। সংস্থাপন দিয়াৰ পিছতহে এটা উচ্ছেদ কৰিব লাগিব। এইটো হ'ল সুপ্ৰিম কোৰ্টৰ গাইডলাইন। কিন্তু অসম চৰকাৰে যি অমানৱীয় যিটো উচ্ছেদ চলাই আছে, এয়া আচলতে কনষ্টিটিউশ্যন ভাইলেট কৰিছে। নাম্বাৰ 1, সুপ্ৰিম কোৰ্টৰ গাইডলাইন ভাইলেট কৰিছে। নাম্বাৰ 2, আৰু হিউমেন ৰাইটছ ভাইলেট কৰিছে। গতিকে এই চৰকাৰখনৰ এই উচ্ছেদ যিটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী কৈছে, যিটো অসমীয়া জাতিৰ আন্দোলন, অসমীয়াৰ ভূমি উদ্ধাৰৰ আন্দোলন, এইবিলাক একো নহয়। এইবোৰ অকল মুখ্যমন্ত্ৰীৰ চকীটো বচোৱাৰ এটা আন্দোলন। এটা সেইটো এতিয়া মুখ্যমন্ত্ৰী পিছত কি কৰে সেইটো আমি মানে আমি পিছত চাম। কিন্তু উচ্ছেদটো তেনেকুৱা কথা মই নকওঁ, আদানীক মাতি দিব বা অমুকক মাতি দিব, সেইটো পৰৱৰ্তী সময়ত আমি চাম, দৃষ্টিগোচৰত আছে আমাৰ। কিন্তু এই উচ্ছেদ কৰা মানুহখিনিক উচ্ছেদটোতো বন্ধ হ'ব লাগিব, এইটো একদম চিধা কথা। আৰু 2 নম্বৰ কথা হ'ল, এই মানুহখিনিৰ ওপৰত এনকুৱাৰী কৰি যদি প্ৰকৃত ভাৰতীয় মানুহ নহয়, তেতিয়াহ'লে এই চৰকাৰৰ বিৰুদ্ধে আমি আইনী যুঁজ ল'বলৈ আমি সাজু চলাই আছোঁ। ৰাজ্যজুৰি গো মাংস নিষিদ্ধ কৰা হৈছে, আপুনি আদৰণি জনাইছে? গো মাংস একচুৱেলি চাওক, আমিতো কৈছোঁ যে মৌলিক অধিকাৰ। মানুহে অন্ন, বস্ত্ৰ আৰু খাদ্য, এইবিলাক হ'ল মৌলিক অধিকাৰ। আৰু মই কি খাম, কি পিন্ধিম আৰু কেনেকুৱা ঘৰত থাকিম, এইটো মোক সংবিধানে এইটো মোক দিছে, অধিকাৰ দিছে। কিন্তু তেনেকুৱা এটা ক্ষেত্ৰত এটা চৰকাৰে মানে মানুহৰ খাদ্যৰ ওপৰত হাত দিয়ে। এটা চৰকাৰে মানুহৰ খাদ্যৰ ওপৰত হাত দিয়ে, কাপোৰৰ ওপৰত কথা কয়, ঘৰ বাৰী ভাঙি দিয়ে। এইবিলাক আচলতে অসমৰ ৰাইজে ইমান বুৰ্বক নহয়, বুজি পায় যে এইবিলাক কথা কিহৰ কাৰণে কয়, এইবিলাক কথা কিহৰ কাৰণে কয়, এইবিলাক মন্তব্য কিহৰ কাৰণে দিয়ে। গৰু মাংস যিটো, গো মাংস যিটো মানে নিষিদ্ধ কৰা বুলি কৈছে, আপোনালোকে জানে যে আমাৰ পূৰ্বপুৰুষসকলে এই গৰু মাংসটো হ'ল আমাৰ এটা পৰম্পৰা। আমাৰ বিভিন্ন বিয়া অনুষ্ঠানত, বিভিন্ন আমাৰ ইছলামিক ধাৰ্মিক মানে অনুষ্ঠানত এই মাংসটো আমি ব্যৱহাৰ কৰোঁ। যদি এই মাংসটো খালে অসমীয়া জাতিৰ, অসমৰ মানুহৰ যদি কিবা ক্ষতি হয় বা কিবা ধৰ্মীয় আঘাত কৰে বা অনুভূতি কৰে, তেতিয়াহ'লে আমি এই মাংস আমি কেতিয়াও নাখাওঁ। এইটো মিছা কথা, আমি নাখাওঁ। কাৰণ অসমীয়া জাতিৰ লগত আমি আগতেও আছোঁ, এতিয়াও থাকিম। আমি সকলোৱে ভাতৃত্ববোধেৰে জীয়াই আছোঁ। কিন্তু এই কথাবিলাক এটা পলিটিকেল পাৰ্টি বা তেনেকুৱা এটা ৰাজনৈতিক লাভালাভৰ কাৰণে হ'লে এই কথাবিলাক আমি নুশুনো। পাঞ্জাবাৰীৰ মছজিদত গাহৰি মাংস পেলোৱা হ'ল, তাৰ পাছত কিন্তু মুছলিম সমাজখিনিক ধন্যবাদ দিব লাগিব, পাঞ্জাবাৰী অঞ্চলৰ ৰাইজক ধন্যবাদ দিব লাগিব, মৌলবীগৰাকীক ধন্যবাদ দিব লাগিব। কাৰণ তেওঁলোকে কৈছে যে মাংসই আমাৰ মছজিদ অপবিত্ৰ নকৰে। গাহৰি মাংস পেলাইছে বুলি যে আমাৰ মছজিদটো অপবিত্ৰ হ'ব, সেইটো কথা নাই, আৰু সেইটো একো নকৰে। আৰু ইয়াৰ পাছতে
ইয়াৰ পাছতে কিন্তু তেওঁলোকে হয়তো আমি বহু ক্ষেত্ৰত যদি চাওঁ এতিয়া যদি মন্দিৰৰ ভিতৰত যদি গোমাংস থাকে কিমান প্ৰতিবাদ হয় আমি দেখিবলৈ পাইছোঁ। তো মছজিদৰ ভিতৰত গাহৰি মাংস পেলোৱাৰ পিছত কোনো প্ৰতিবাদ নহ'ল আৰু তাৰ পাছত কিন্তু গ্ৰেপ্তাৰো কৰা হ'ল কাৰোবাক, কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে যে প্ৰেমজনিত কিবা হৈছে। এইটো আচৰিত কথা নহয় নে? ইছলাম ধৰ্মৰ অৰ্থটোই হ'ল শান্তি। তো গতিকে আমি সদায় শান্তিময় পৰিৱেশে বিচাৰোঁ। আমি কেতিয়াও অশান্তি বা বিশৃংখলাৰ সৃষ্টি আমি কেতিয়াও নকৰোঁ। আপুনি যিটো কথা কৈছে যে মন্দিৰত যেতিয়া গৰু মাংস পেলাই থৈ অহা হয় বা হয়তো কোনোবা দুষ্কৃতিকাৰীয়ে পেলায়, তেতিয়া যেনেকৈ অসমখন এটা অশান্তিৰ সৃষ্টি হয়, আমিও কিন্তু তেতিয়া কওঁ যে এইবিলাক কাম হ'ব নালাগে বা কৰিব নালাগে। কিন্তু মছজিদত যেতিয়া গাহৰি মাংস কোনোবা পেলাইছে, আপোনালোকে ক'ব পাৰিবনে যে কোনোবা যে যিসকল সংগঠনে উগ্ৰ হিন্দুত্ববাদী যিবিলাক মানে নিজকে দেখায় উগ্ৰ হিন্দুত্ববাদী নেতা, কেতিয়াও কিন্তু কোৱা নাই যে যে এনেকুৱা মন্তব্য মানে এনেকুৱা কাম বা যেনেকুৱা ঘটনা হ'ব নালাগিছিল বা কৰিব নালাগিছিল। কিন্তু আমিও কোৱা নাই। আমি বৰঞ্চ এটা কথাই আমি আহ্বান কৰিছোঁ যে আমাৰ ধৰ্ম, আমাৰ ইছলাম ধৰ্মৰ অৰ্থ হ'ল শান্তি। গতিকে আমি শান্তিময় পৰিৱেশ বিচাৰোঁ। কোনোবা দুষ্কৃতিকাৰীয়ে যদি এনেকুৱা কৰি কেনে আমাৰ মাজত এটা হৈ হাল্লাৰ সৃষ্টি কৰিব বিচাৰিছে, আমি সেইবিলাকত ভুল যাব নালাগে। কোনোবাই পেলাইছে তাতে চাফা কৰি দিব লাগে, পেলাই দিব লাগে, তাতে চাফা কৰি ধুনীয়াকৈ সেইটো জেগা আকৌ পবিত্ৰ কৰি ল'ব লাগে। আমি হুলস্থুল কৰিব নালাগে। সেইকাৰণে আমি কোনো হুলস্থুল কৰা নাই। সেইটো বিষয়বস্তুটো আইনে চাইছে। আইনে ইতিমধ্যে আপোনালোকৰ সংবাদ মাধ্যমতে আমি দেখিছোঁ, আইনে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰি কিনে উপযুক্ত শাস্তি কি দিছে আমি নাজানো, কিন্তু যি হৈছে হয় সেইটোৱে জামিন পাইছে। তো গতিকে এনেকুৱা ঘটনা আপোনালোকে চাব যে অসমত বসবাস কৰা শান্তিময় যিটো সম্প্ৰদায়ৰ মানুহ, সেয়া হৈছোঁ আমাৰ ইছলাম ধৰ্মৰ সংখ্যালঘু মানুহ। আৰু আমাৰ ধৰ্মৰ অৰ্থই হৈছে শান্তি। গতিকে আমি আগন্তুক দিনতো আমি সদায় এক শান্তিময় পৰিৱেশে বিচাৰোঁ আৰু আমি এক শান্তিত থাকিব বিচাৰোঁ। গতিকে কোনোবা ৰাজনৈতিক দলৰ আমাক বাৰে বাৰে আমাক ব্যৱহাৰ কৰি অকল সিহঁতৰ ৰাজনৈতিক যিটো গাদী, সেই গাদীটোৱে ৰক্ষা কৰি আছে। আৰু বৰ্তমানৰ পৰিস্থিতিত এই যে যিবোৰ কথা মন্তব্য কোনোবা সংখ্যালঘু নেতাই দি আছে বা কোনোবাই অমুকে দি আছে, এইবোৰ কিন্তু ভৱিষ্যতৰ কাৰণে খুব বেয়া। 2026 আগত, নিৰ্বাচনৰ আগত যেন কিবা এটা হ'ব বুলি আমাৰ সন্দেহ হৈছে। সেইকাৰণে আজি আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক আমি মুছলিম জাতীয় পৰিষদৰ তৰফৰ পৰা আহ্বান জনাইছোঁ যে আপোনালোকে অলপ সজাগ খবৰ হ'ল। Stay informed, stay ahead. News NE 365.